আমি প্ৰত্যেকজন অসমীয়াই আমি কামত ধৰাটোৱে ডাঙৰ কথা, মুখত কথা কৈ বহুত লাভ নাই। আৰু লাইফটোত আপুনি যদি ছাকচেছ হ'বলৈ হয় আৰু 5 বছৰ পিছত প্ৰত্যেকটোৱে টিপিব জানিব, কিন্তু খেতি কৰিব নোৱাৰে। কম দিনত সোনকালে হোৱা ধান কোনটো আছে? এইটো আছে নেকি? এইটো আছে ব্লেক ৰাইচটো 130। আৰু কোনটো আছে? কথা কৈ বা আমুক কৈ পেলানি বা কাৰোবাক কৈ লাভ নাই। আমি ৰিয়েল লাইফত যদি ধৰোঁ, ৰিয়েল লাইফৰ পৰা ৰিয়েল লাইফত যদি কনভাৰ্ট হ'ব বিচাৰোঁ, গতিকে আমি খেতিটো আৰু আপোনাক মানুহে গাত ধৰিব পাৰে, কিন্তু গছে গাত ধৰি নকৰে। পদুমণি বুলি কয়। পদুমণি আমি এইটো চিৰাও খাব পাৰোঁ আৰু হেৰি মুড়ি খাব পাৰোঁ আৰু ভাত খাবলৈ ভাল। অকণমান চেণ্ট এটা আহে আগতে, আজিকালি কিন্তু নাইকিয়া হৈছে জহা চেণ্ট এটা। তাৰপিছত এইটো মাছুৰি, আমি আইজোং যিটো কওঁ, মানে ইয়াত যে লিখি থৈছে 135 by 145 ডেজ, মানে সিমান দিনৰ ভিতৰত হ'ব, মানে সিমান দিনৰ ভিতৰত হ'ব। কঠীয়া পৰাৰ পৰা ইমান দিনৰ ভিতৰত 135 পৰা 140 দিনৰ ভিতৰত ধান কাটি। তাৰপিছত এইটো হৈছে বকুল জহা। এইটো বকুল জহা বুলি কয়। ইয়াত দ মাটিৰ কাৰণে এইবিলাক। এইটো দ মাটিৰ কাৰণে। এই ধানটো পৰি যাব নেকি? এইটো অলপ পৰে। এইটো মাছুৰিটো পৰি যায়? এইটো পৰে। পৰে। অকণমান ওখ মাটিত এইখিনি কাৰণে ভাল, মানে দ মাটিৰ কাৰণে ভাল, দ মাটিৰ কাৰণে। আৰু এইটো অকণমান বাম শ্ৰেণীকে লাগে আমাৰ আইজোংটো। তাৰপিছত এইটো বকুল জহা। তাৰপিছত এইটো জহাটো অকণমান, আৰু ইয়াৰ সেই ডিউৰেশ্যন হ'ল 155 পৰা 160 দিন। মানে কম দিনত সোনকালে হোৱা ধান কোনটো আছে? এইটো আছে নেকি? এইটো আছে ব্লেক ৰাইচটো 130। আৰু কোনটো আছে? এই নুমলীটো আছে। এইটো নুমলী নহয়, এইটো এইটো 130 পৰা 140 হয়। তাৰপিছত এটা দিচাং বুলি এটা আছিল, দিচাংটো ইয়াত নাই নাই এইটো দিচাং। এইটো 105 পৰা 110 দিনৰ ভিতৰত হয়। এইটো আমাৰ আলু তলি খেতিত, মানে আগতীয়াকৈ বোলে আলু কৰিম, তেনেকুৱা মাটিত এইটো কৰে। ধানটো অলপ চাপৰ হয়।